আজি মই ৰাতিপুৱাতে বৰা চাউলৰ জলপান বনালোঁ দেখিছেনে। বহুতেই সহজ পদ্ধতি আৰু বহুতেই কম সময়ৰ ভিতৰতে মই আজি বৰা চাউলৰ জলপান বনালোঁ দেখিছেনে। নমস্কাৰ, পুনৰবাৰ সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু মই আজি আপোনালোকলৈ লৈ আহিছোঁ বৰা চাউলৰ জলপান দেখিছে। বহুতেই সহজ পদ্ধতি আৰু কম সময়ৰ ভিতৰতে মই আজি বনালোঁ। বহুতেই চিম্পল এটা ৰেচিপি। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। তেতিয়াহ'লে বলকচোন মই আজি ভিডিঅ'টোলৈ আগবাঢ়োঁ। আজি বৰা চাউলৰ জলপান বনাবৰ কাৰণে মই সামগ্ৰীখিনি লৈ ল'লোঁ দেখিছে। ইয়াতে লৈছোঁ বৰা চাউল এবাটিমান আৰু ইয়াতে লৈছোঁ মই চেনি আপোনালোকে নিজৰ জোখত লৈ ল'ব। মই সিমান মিঠা ভাল নাপাওঁ কাৰণে বেছি লোৱা নাই চেনি। আৰু ইয়াতে লৈছোঁ মই তেজপাত দেখিছে। ইয়াতে লৈছোঁ লং দুটা। ইয়াতে মই কাজু বাদাম কেইটামান লৈছোঁ। ইয়াতে মিষ্টি চেনি টেষ্টৰ কাৰণে অকণমান দিছোঁ। ইয়াতে কিচমিচ কেইটামান দিছোঁ আৰু ইয়াতে দিছোঁ বাদাম। ইয়াতে লৈছোঁ মই আমুল তাজা গাখীৰ। মই চাউলখিনি ধুই ল'ম 2-3বাৰমান। চাফাকৈ ধোৱাৰ পিছত মই কুকাৰতে বনাম। বৰা চাউলখিনি মই 2-3বাৰমান ধোৱাৰ পাছত মই কুকাৰত ভৰাই দিলোঁ। তাৰপিছত মই আপোনালোকক দেখুৱাই লোৱা সামগ্ৰীখিনি মই এটা এটাকৈ দি থাকিম। ইয়াতে দিছোঁ তেজপাত আৰু লং দিছোঁ 2টা আৰু কাজুখিনি দি দিছোঁ আৰু মিষ্টি চেনিখিনি দি দিছোঁ। এনেকৈ মই এটা এটাকৈ সামগ্ৰীখিনি দি থাকিম। এই কিচমিচখিনি দি দিছোঁ আৰু ইয়াতে দিছোঁ বাদাম আৰু চেনিখিনি দি দিছোঁ ইয়াতে। সেইখিনি ভালদৰে লৰাই মেলি আপোনালোকে পানী একেবাৰে কমকৈ দিব দেখিছে। হাতেদি বা হেতাইদি আপোনালোকে এনেকৈ লৰাই দিব ভালকৈ। পানী একেবাৰে কমকৈ দিছোঁ দেখিছেনে। এনেকৈ আপোনালোকে কমকৈ দিব। দিয়াৰ পাছত মই ঢাকোন মাৰি কুকাৰটো গেছত পাতি দিম। গেছত পাতি দিলোঁ। এতিয়া 2টা হুইচেল মৰাৰ পিছত মই গেছৰ ফ্লেমটো অফ কৰি দিম। 2টা হুইচেল মাৰিলে এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম। এতিয়া আকৌ মই এটা চচপেনত আমুল তাজা গাখীৰখিনি মই এটা চচপেনত উলিয়াই লৈছোঁ। গেছত পাতি দিলোঁ। এতিয়া 2-3বাৰ উতল অহাৰ লগে লগে মই গেছৰ ফ্লেমটো অফ কৰি দিম। উতল আহিবলৈ ষ্টাৰ্ট হৈছে দেখিছে। ধুনীয়াকৈ উতল আহি গ'ল। 2-3বাৰমান হৈ গ'ল। এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিম। ইয়াতে কুকাৰ খুলি দিলোঁ দেখিছে। বহুত ধুনীয়াকৈ বৰা চাউলৰ জলপান আজি হৈ গ'ল মোৰ ৰেডি দেখিছেনে। এইফালে দেখিছে ধুনীয়াকৈ ভাতখিনি সিজি গ'ল। এনেকৈ আপোনালোকে চিম্পল সহজ পদ্ধতিতে ৰাতিপুৱাতে জলপান বনাই মেলি খাব পাৰিব একেবাৰে কম সময়ৰ ভিতৰতে। আজি যিহেতু ছানডে সেইটো কাৰণে ভাবিলোঁ ছোৱালীকেইজনীৰ কাৰণে আৰু হাজবেণ্ডৰ কাৰণে মই কিবা এটা চিম্পল এটা ৰেচিপি বনাই দিম বুলি ভাবিলোঁ। সেইটো কাৰণে মই আজি বৰা চাউলৰ জলপানেই বনাই দিলোঁ। দেখিছে বহুতেই চিম্পল একেবাৰে কম সময়ৰ ভিতৰতে মই বনাই দিলোঁ দেখিছে। আৰু বহুতেই টেষ্টি হৈছে বুলি হাজবেণ্ডেও কৈছে। তাৰ ছোৱালীকেইজনী বহুতেই ভাল পালে আজি। এনেকৈ আপোনালোকে বনাই মেলি খোৱাবচোন আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আজি ভিডিঅ'টো মই সিমানতে সামৰিছোঁ। নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।